নমস্কাৰ। আজি আমি আলোচনা কৰিম EVS। আজিৰ টপিক হৈছে নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট, অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশ। তাৰ আগতে আমাৰ যিখন অফিচিয়েল চিলেবাছটি আছে এইখিনি এবাৰ চাই লৈছোঁ। যেনে ইউনিট 1 প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশ, ইউনিট 2 পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱা বিভিন্ন কাৰকসমূহ, ইউনিট 3 পৰিৱেশ অৱক্ষয়ৰ বিভিন্ন কাৰণ যেনে বায়ু, পানী, শব্দ আৰু মাটি প্ৰদূষণ, ইউনিট 4 জৈৱ বৈচিত্ৰ্য, ইউনিট 5 পৰিৱেশৰ বিভিন্ন সমস্যাসমূহ যেনে বানপানী, গৰাখহনীয়া, ভূমিকম্প, নিবননীকৰণ বা বনাঞ্চল ধ্বংস আৰু জনসংখ্যা বিস্ফোৰণ, ইউনিট 6 পৰিৱেশ সুৰক্ষা যেনে সাংবিধানিক সা সুবিধা বা ব্যৱস্থা, পৰিৱেশ সুৰক্ষা আইন, পৰিৱেশ সংৰক্ষণত ব্যক্তি আৰু স্থানীয় ব্যক্তিৰ যি সংগঠন আছে তাৰ ভূমিকা আৰু যি আমাৰ চৰকাৰ, এই চৰকাৰৰ ভূমিকা, এইখিনি আমাক চাব লাগিব। এই টপিকখিনিৰ পৰা প্ৰশ্ন আহিব, কিন্তু তাৰ আগতে আপোনালোকে এইখিনি চাই ল'ব। এতিয়া আহিছোঁ প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশ, অৰ্থাৎ নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট। পৰিৱেশ অৰ্থাৎ এনভাইৰনমেণ্ট শব্দটোৰ অৰ্থ হৈছে চাৰিওফালৰ অৱস্থা। এনভাইৰনমেণ্ট শব্দটো মূলতঃ ফৰাচী শব্দ এনভাইৰনিৰ পৰা আহিছে, মানে উৎপত্তি হৈছে, আৰু ইয়াৰ অৰ্থ হৈছে কি টু চাৰাউণ্ড, মানে পৰিবেষ্টন কৰি ৰখা, অৰ্থাৎ চাৰিওফালে বেৰি থকা বা আগুৰি থকা অৱস্থা। ই হৈছে এনে এক অৱস্থা য'ত মানুহ, গছ-গছনি, জীৱ-জন্তু আদি সকলোৱে একেলগে বসবাস কৰে। পৰিৱেশ শব্দটোৱে জৈৱিক আৰু অজৈৱিক সকলোবোৰ বস্তুকে কি কৰে, সামৰি লয়। যেনে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ, এইখিনি হৈছে কি আমাৰ জৈৱিক উপাদান। আৰু বায়ু, পানী, মাটি, খনিজাত দ্ৰব্য, সূৰ্যৰ পোহৰ, তাপ, মেঘ, বতাহ, ৰ'দ, বৰষুণ আৰু ধুমুহা, খাল, বিল, নদ-নদী, জান-জুৰি, পাহাৰ, পৰ্বত, এইবোৰ হৈছে কি আমাৰ অজৈৱিক অজৈৱিক উপাদান। পৰিৱেশ সংৰক্ষণ অধিনিয়ম 1986 চনৰ মতে বায়ু, মানে মাটি, বায়ু, পানী আৰু এইবোৰৰ মাজত থকা সম্পৰ্ক তথা মানুহ, অন্যান্য জীৱ, প্ৰাণী, উদ্ভিদ আৰু বিভিন্ন সম্পদৰ সমষ্টিক পৰিৱেশ বুলি কোৱা হয়। এইখিনি আমি জানি ললো, আগৰ পৰা আমি এইখিনি জানো। মানে পৰিৱেশ বুলিলে কি বুজা যায়? পৰিৱেশ মানে হৈছে কি আমাৰ ঘৰখনৰ চাৰিওফালে থকা আমি যি দেখো, যেনে বায়ু, পানী, মাটি, গছ-গছনি, জীৱ-জন্তু, আমি কি কৰো, বায়ুটো আমি দেখা নাপাওঁ, তথাপি আমি যি পানী, মাটি এইখিনি দেখা পাওঁ, জীৱ-জন্তু, গছ-গছনি, ই হৈছে কি আমাৰ পৰিৱেশ। পৰিৱেশৰ মতে আমাৰ যি বৰিং, এই বৰিঙে কি কৰিছিল, এটা সংজ্ঞা দিছিল, যেনে মাতৃ গৰ্ভত স্থিতি লোৱাৰ সময়ৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে সমগ্ৰ জীৱন জুৰি প্ৰভাৱ পেলাব পৰা সকলো অৱস্থাৰ দ্বাৰা এজন ব্যক্তিৰ পৰিৱেশ গঠিত হয়। মানে কি কৈছে, এটি শিশুৱে মাতৃগৰ্ভত যেতিয়া কি লয়, স্থিতি লয়, অৰ্থাৎ জীৱনৰ সময়ৰ পৰা জন্ম লাভ কৰি সমগ্ৰ জীৱনব্যাপী মানে মৰাৰ আগমুহূৰ্তলৈকে কিমান মানে দিন কটায় আৰু যিখিনি পৰিৱেশ লাভ কৰে এখন ঘৰত, এখন সমাজত, সেই তাতে যিখিনি পৰিৱেশ লাভ কৰে, ইয়াকে এই অৱস্থাটাকে কি বুলি কোৱা হৈছে, পৰিৱেশ বুলি কোৱা হৈছে। মানে পৰিৱেশ গঠিত হয়। ওপৰৰ আলোচনাৰ পৰা আমি চমুকৈ অতি সহজ ভাষাত ক'বলৈ গ'লে আমি কি বুজো, যে আমি য'ত থাকো, যি ঘৰখনত থাকো, তাকেই পৰিৱেশ বুলি কোৱা হয়। এতিয়া আহিছো গুণাগুণ অনুযায়ী পৰিৱেশৰ উপাদানসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে, যেনে জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। আৰু ইয়াৰ পৰা বেছি প্ৰশ্ন আহে যদি মানে কয় যে তলৰ কোনটো জৈৱিক উপাদান নহয়, আপোনালোকে এইখিনি চালে গম পাব। জৈৱিক উপাদান উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট, পতংগ, অণুজীৱ ইত্যাদি হৈছে কি আমাৰ পৰিৱেশৰ জৈৱিক উপাদান।
মানে যিবোৰ বস্তু জীয়াই থাকে এইবোৰ হৈছে কি জৈৱিক উপাদান। আনহাতে অজৈৱিক উপাদান মানে কি যিবোৰ বস্তুৱে নষ্ট কৰিব নোৱাৰে, যেনে বায়ু, পানী, মাটি, খনিজ দ্ৰব্য, সূৰ্যৰ পোহৰ আৰু তাপ, মেঘ, বতাহ, ৰ'দ, বৰষুণ, তাৰপিছত ধুমুহা, খাল বিল, নদী, জান-জুৰি, তাৰপিছত পাহাৰ পৰ্বত ইত্যাদি। মানে যিবোৰ বস্তুৱে কি কৰে, যি আমি উশাহ আৰু নিশাহ লওঁ এনেকে ল'ব নোৱাৰে, ইয়াকে কি বুলি কোৱা হয়, অজৈৱিক উপাদান বুলি কোৱা হয়। প্ৰাকৃতিক পৰিৱেশৰ অৰ্থ, আমাৰ যি মেইন টপিকছ প্ৰাকৃতিক পৰিৱেশ আৰু যি আমাৰ কি আছে সামাজিক পৰিৱেশ আৰু লগতে মানৱ সৃষ্ট পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশৰ অৰ্থ বাসস্থানৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশ নিৰ্মিত হয়। কি কোৱা হৈছে, এখন ঘৰৰ যি পাৰিপাৰ্শ্বিক অৱস্থা ইয়াৰ দ্বাৰা কি হয়, প্ৰাকৃতিক পৰিৱেশ নিৰ্মিত হয় বা সৃষ্টি হয়। পাৰিপাৰ্শ্বিক অৱস্থাৰ দ্বাৰা জল, স্থল মানে পানী, মাটি আৰু বায়ুমণ্ডলৰ যি গেছ যি অৱস্থা ইয়াক বুজোৱা হয়। বিভিন্ন গছ-গছনি, খাল বিল, নদী, জান-জুৰি, পাহাৰ পৰ্বত, জীৱ-জন্তু, ৰ'দ, বৰষুণ আৰু ধুমুহা আদিয়ে পাৰিপাৰ্শ্বিক অৱস্থা বুজায় আৰু এইবোৰে একেলগে মানুহৰ প্ৰাকৃতিক পৰিৱেশ গঠন কৰে বা সৃষ্টি কৰে। এইখিনি হৈছে কি প্ৰকৃতিগতভাৱে যিখিনি আমি লাভ কৰোঁ। তাৰপিছত সামাজিক পৰিৱেশ, নিজৰ ঘৰখন, ওচৰ চুবুৰীয়া, নিজৰ গাঁও, আমাৰ যি গাঁওখন, বন্ধু বান্ধৱ, মিতিৰ কুটুম অৰ্থাৎ আত্মীয় স্বজন, ইয়াত কি বুলি কোৱা হৈছে, যেতিয়া এজনী ছোৱালীক বিয়া দিয়ে, বিয়া দিয়াৰ পিছত যেতিয়া এখন ঘৰলৈ যায়, সেই ঘৰখনৰ লগত যেতিয়া ছোৱালীজনীৰ মাক দেউতাকৰ সম্পৰ্ক হয়, তাকে কি বুলি কোৱা হয়, মিতিৰ কুটুম বুলি কোৱা হয় বা আত্মীয় স্বজন বুলি কোৱা হয়। কিয়নো ইয়াত ইতিমধ্যে কোৱা হৈছে যে ওচৰ চুবুৰীয়া, নিজৰ ঘৰখন, নিজৰ গাঁও আৰু এই পৰিৱেশৰ লগত ৰাজহুৱা পৰিৱেশ, আমাৰ যি ৰাইজৰ যি পৰিৱেশ, সমাজৰ যি পৰিৱেশ, নগৰ বা চহৰখনৰ পৰিৱেশ, আমাৰ ৰাজ্য তথা দেশখনৰ পৰিৱেশ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিৱেশৰো সম্পৰ্ক থাকে। লগতে ৰাজনৈতিক তথা আমাৰ যি অন্যান্য সামাজিক তথা যি আধ্যাত্মিক ক্ৰিয়াকলাপ ইও জড়িত হৈ থাকে। ক'ত, আমাৰ যি সামাজিক পৰিৱেশ কি কি আছে, যেনে হস্পিটেল মানে চিকিৎসালয়, শিক্ষা শৈক্ষিক প্ৰতিষ্ঠান, স্বাস্থ্য চিকিৎসালয়, ধৰ্মীয় অনুষ্ঠান, তাৰপিছত পৰম্পৰা, ৰীতি নীতি, পৰম্পৰা, আচাৰ ব্যৱহাৰ, উৎসৱ পাৰ্বণ, সামাজিক ৰীতি নীতি, চৰকাৰ, আইন শৃংখলা, একতা, সংহতি, সামাজিক সংহতি, জাতীয় সংহতি, তাৰপিছত সংস্কৃতি, আমাৰ যি কালচাৰ, সামাজিক মূল্যবোধ, নৈতিকতা, যি আমাৰ মৰেলিটি, লিংগ, জেণ্ডাৰ, ভাষা, লেংগুৱেজ, জীৱনশৈলী, নিয়োগ ব্যৱস্থা, যি এমপ্লয়মেণ্ট, তাৰপিছত যোগাযোগৰ মাধ্যম, যি আমাৰ জনসংযোগ মাধ্যম, মাছ মিডিয়া ইত্যাদি সকলোবোৰ সামাজিক পৰিৱেশৰ অন্তৰ্ভুক্ত। আৰু কিছুমান সামাজিক পৰিৱেশৰ কি আছে, বিভিন্ন ধৰণৰ উপাদান আছে, আপোনালোকে এইখিনি কমেণ্ট কৰি জনাব। মানৱ সৃষ্ট পৰিৱেশ মানে মেন মেড এনভাইৰনমেণ্ট, মানুহ হৈছে একমাত্ৰ প্ৰাণী যিয়ে নিজৰ প্ৰয়োজনৰ স্বাৰ্থ অনুসৰি সৃষ্টি কৰি লোৱা অথবা ধ্বংস কৰা উভয় কাৰ্যতে তাকৈ, মানে মানুহে কি কৰে, নিজৰ প্ৰয়োজনৰ প্ৰতি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কি কৰে, যিকোনো কৰিব পাৰে, যেনে পৰিৱেশ ধ্বংস কৰিব পাৰে, পৰিৱেশ নষ্ট কৰিব পাৰে। কেনেদৰে কৰে, যেনে হাবি জংঘল কাটি ঘৰ বনায়, ৰাস্তা ঘাট বনায়, ইণ্ডাষ্ট্ৰী বনায়, দলং বনাই নিৰ্মাণ কৰে, দলং বনাই বা নিৰ্মাণ কৰে, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী, উদ্যোগ, উদ্যান, যি আমাৰ কীৰ্তিচিহ্ন নিৰ্মাণ কৰা ইত্যাদি কি এই কাৰ্যকলাপবোৰ যেতিয়া প্ৰয়োজন হয়, এই সকলোবোৰ উপাদান মানুহে কি কৰে, প্ৰকৃতিৰ পৰাই লাভ কৰে। আৰু ইয়াকে কি বুলি কোৱা হয়, মানৱ সৃষ্ট পৰিৱেশ, মানে মানুহে গঢ়া যি পৰিৱেশ, যেনে গাড়ী মটৰ বনায়, মোবাইল বনায়। এই প্ৰক্ৰিয়াৰ ফলত মানৱ সৃষ্ট পৰিৱেশৰ বিকাশ হোৱাৰ লগতে মানুহে প্ৰকৃতিৰ ওপৰত কি কৰে, হেঁচা প্ৰদান কৰা দেখা গৈছে, মানে হস্তক্ষেপ কৰা
দেখা গৈছে আৰু যি আমাৰ জৈৱিক আৰু অজৈৱিক উপাদান যি পৰিৱেশ ই ধ্বংস দিশলৈ ঠেলি দিছে। এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব, কিয়নো ইয়াৰ পৰা বহুত বাৰ পৰীক্ষাত প্ৰশ্ন আহিছে। কি আছে, জীৱ আৰু পৰিৱেশ পৰস্পৰে পৰস্পৰৰ ওপৰত কেনেদৰে কি কৰে নিৰ্ভৰ কৰে বা প্ৰভাৱ পেলায়, এই সম্পৰ্কে বিজ্ঞানসন্মত অধ্যয়ন আৰম্ভ হৈছিল 1869 চনৰ সময়ত। জাৰ্মানৰ বিজ্ঞানী আৰ্নষ্ট হেকেলে পৰিৱেশ অধ্যয়নৰ যি প্ৰয়োজনীয়তা এই সম্পৰ্কে প্ৰথমবাৰৰ বাবে বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছিল। মানে আমাৰ যি পৰিৱেশ, এই পৰিৱেশৰ যি অধ্যয়ন ইয়াৰ যে প্ৰয়োজনীয়তা আছে সেই সম্পৰ্কে মানে ফাৰ্ষ্ট টাইম মানে প্ৰথমবাৰৰ বাবে কি কৰিছিল, যি জুলজিষ্ট যি বিজ্ঞানী আৰ্নষ্ট হেকেল, নিশ্চয় নাম শুনিছে, তেওঁ কৈছিল যে পৰিৱেশ অধ্যয়নৰ কি আছে আমাৰ প্ৰয়োজনীয়তা আছে, আৰু তেওঁ ইয়াক পৰিস্থিতি বিজ্ঞান বা ইকোলজি বুলি কৈছিল। 1859 চনত প্ৰথমবাৰৰ বাবে চাৰ্লছ ডাৰউইন, আমাৰ যি ডাৰউইন আছে, কি কৰিছিল, তেওঁৰ যি অৰিজিন অফ স্পেচিছ নামৰ এখন কি আছে গ্ৰন্থ আছে, নিশ্চয় আপোনালোকে কোনোবা হয়তো পঢ়িছে। এই গ্ৰন্থখনত কি কৈছে, জীৱ আৰু বাসস্থানৰ মাজত কি আছে, মানে যি প্ৰাণী, এই প্ৰাণী আৰু যি ঘৰ, এই ঘৰৰ মাজত কি আছে, এই ঘৰৰ মাজত কি এক নিবিড় সম্পৰ্ক জড়িত হৈ আছে। এই কথা কি বৈজ্ঞানিক তথ্য পাতিৰ সহায়েৰে কি কৰিছিল, যুক্তি দাঙি ধৰিছিল। কোনে, আমাৰ যি চাৰ্লছ ডাৰউইন, কিমান চনত, 1859 চনত। আমাৰ দেশৰ পক্ষীবিদ চেলিম আলীয়ে লিখা বুক অফ ইণ্ডিয়ান বাৰ্ডছ, এই কিতাপখনৰ কাৰণে কি বাৰ্ডমেন অফ ইণ্ডিয়া বুলি তেওঁক জনা যায়। কি লিখিছিল চেলিম আলীয়ে, তেওঁ আছিল পক্ষীবিদ অৰ্থাৎ যি বাৰ্ডমেন। তেওঁ এখন বুক লিখিছিল, বুকখনৰ নাম বুক অফ ইণ্ডিয়ান বাৰ্ডছ, লগত আৰু কিমান চনত, 1941, লগতে তেওঁৰ এখন কি আছিল, জীৱনী আছিল, ফল অফ এ স্পেৰো, আমাৰ যি ঘৰচিৰিকা আছে, মানে ঘনচিৰিকা বা ঘৰচিৰিকা, আমাৰ যি বৰ্তমান যি আমাৰ ৰাজধানী তাত দেখা পোৱা নাযায়, আৰু যি ইয়াত কি আছে স্পেৰো, এই স্পেৰো ডে কিমান তাৰিখে পালন কৰা হয়, প্ৰশ্ন আহিব পাৰে। স্পেৰো ডে কিমান তাৰিখে পালন কৰা হয়, আৰু বৰ্তমান আমাৰ ভাৰতৰ ৰাজধানী নতুন দিল্লীত এই স্পেৰো যি ঘৰচিৰিকা বা ঘনচিৰিকা দেখা পোৱা নাযায়। আৰু এই ফল অফ এ স্পেৰো 1985 চনত, মানে 1985 চনত আমাৰ কি কৰিছিল, উলিয়াইছিল যি চেলিম আলী, লগতে তেওঁ আছিল কি পক্ষীবিদ, আৰু ইয়াৰ কাৰণে ভাৰতৰ পৰিৱেশ শিক্ষা আৰু পৰিৱেশ আন্দোলন, যি এই আন্দোলনৰ পথ নিৰ্দেশক বুলি তেওঁক কোৱা হয়, লগতে কি বাৰ্ডমেন অফ ইণ্ডিয়া। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যি ৱাটাৰমেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়। নিশ্চয় পৰিৱেশৰ এই বিজ্ঞানৰ যি ভিডিঅ'ত, এই ভিডিঅ'ত আলোচনা কৰিছোঁ, মানে বিজ্ঞানৰ যি হেৰিটেজ নোটছ তাতে আলোচনা কৰিছিলোঁ, ৱাটাৰমেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়। আৰু 1970 চনত চিপকো আন্দোলন বহুত গুৰুত্বপূৰ্ণ। চিপকো আন্দোলন, এই আন্দোলনৰ গুৰুত্বতা যি সুন্দৰলাল বহুগুণা আৰু
নৰ্মদা বান্ধৰ বাবে ক্ষতিগ্ৰস্তসকলৰ সপক্ষে থিয় দিয়া শ্ৰীমতী মিঠা পাটেকাৰৰ যি অৰিহণা, এই অৰিহণা কি ভাৰতৰ পৰিৱেশ সুৰক্ষা যি আন্দোলন, এই আন্দোলনৰ মাইলৰ খুঁটি বুলি কোৱা হয়। গতিকে এইখিনি আলোচনা কৰিলো, আৰু বাকী আমাৰ যি টপিকছ প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশৰ আৰু কিছু মানে আছে টপিকছ, ইয়াৰ ভিতৰতে চাব টপিকছ আছে, এইখিনি আলোচনা কৰিম। আৰু পৰিৱেশৰ ওপৰত যি পেলোৱা আমাৰ বিভিন্ন ধৰণৰ কাৰক, ফেক্টৰ মানে উপাদান, এইসমূহ আলোচনা কৰিম। লগতে আমাৰ পৰিৱেশ অৱক্ষয়ৰ বিভিন্ন কাৰণ, বায়ু, পানী, মাটি আৰু শব্দ প্ৰদূষণৰ বিভিন্ন ধৰণৰ যি আমাৰ কনচেপ্ট আছে সেইখিনি আলোচনা কৰিম। লগতে আমাৰ যে জৈৱ বৈচিত্ৰ্য, যি বায়'ডাইভাৰ্চিটি, সেইখিনি আলোচনা কৰিম। আৰু পৰিৱেশৰ বিভিন্ন সমস্যাসমূহ যেনে বানপানী, গৰাখহনীয়া, ভূমিকম্প, নিবননীকৰণ আৰু বা বনাঞ্চলৰ ধ্বংস, জনসংখ্যা বিস্ফোৰণ, এইবোৰ কি এটা ভিডিঅ'ত শেষ কৰি দিম। কিয়নো এটা ভিডিঅ'তে ভাবিছিলো এটা ক্লাছতে দিম, কিন্তু ইমান দিয়া নাযায়, বহুত মানে সময় লাগে ভিডিঅ'তে। আৰু আমাৰ যে পৰিৱেশ সুৰক্ষা সাংবিধানিক সা সুবিধা বা ব্যৱস্থা, পৰিৱেশ সুৰক্ষা আইন, পৰিৱেশ সংৰক্ষণত ব্যক্তি আৰু স্থানীয় বা ব্যক্তিগত যি সংগঠন আৰু চৰকাৰৰ ভূমিকা, এইসমূহ আলোচনা কৰিম। আৰু আপোনালোকে এইখিনি ভালদৰে চাব এবাৰ, কিয়নো ইয়াৰ পৰা প্ৰশ্ন আহে, আৰু অহাকালি এইখিনি ভালদৰে আলোচনা কৰিম। লগতে আৰু কিছুমান টপিকছ কি কৰিম, ইনক্লুড কৰিম। তাৰপিছত আমাৰ বাকীখিনি শেষ কৰিম। আৰু পৰিৱেশ শেষ হোৱাৰ পিছত আমাৰ যি বাকী গণিতৰ মানে ভিডিঅ'ত কি হয়, বহুত সময় লাগে টাইপ কৰোঁতে। আৰু ইতিমধ্যে মানে কি কৰিছোঁ, কমিউনিটি পোষ্টত জনাইছোঁ যে আমাৰ যি চিটেট, এই চিটেট পৰীক্ষাৰ বিশেষকৈ ইংৰাজীত মানে 90% আমাৰ কি আছে গণিতৰ, মোৰ মানে গণিতৰ যিখিনি নোটছ এইখিনি আছে, সেইকাৰণে দিব পৰা নাই। আৰু টাইপ কৰোঁতে বহুত সময় লাগে। আৰু ৰিজনিঙৰ যিখিনি মানে ইম্পৰ্টেণ্ট টপিকছ, এটা চিলেবাছৰ ভিডিঅ' হিচাপে কি কৰিম, আলোচনা কৰিম, মানে কি কি টপিকছ পঢ়িব লাগিব পৰীক্ষাৰ এইকেইদিনৰ আগতে। গতিকে শেষত জয় অসম।